নমস্কাৰ প্ৰত্যেক বছৰৰ দৰে আমি এই বছৰো এপ্ৰিলৰ পৰা জুন মাহলৈকে বিদ্যা প্ৰৱেশ প্ৰগ্ৰাম বিদ্যালয়ত পালন কৰিব লাগিব ক্লাছ 1ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সম্পৰ্কে এটি পত্ৰ ইতিমধ্যে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু পত্ৰখনত উল্লেখ কৰিছে যে 3 মাহৰ কাৰণে এপ্ৰিলৰ পৰা জুনলৈকে ক্লাছ 1ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে বিদ্যা প্ৰৱেশ প্ৰগ্ৰাম আমি বিদ্যালয়ত আয়োজন কৰিম আৰু ইয়াৰ যি মেইন পইণ্ট কিছুমান এই পত্ৰটিতে উল্লেখ কৰিছে এটা প্ৰথমতে লিখিছে বিদ্যা প্ৰৱেশ কি হয় বিদ্যা প্ৰৱেশ এটা স্কুল প্ৰিপাৰেচন প্ৰগ্ৰাম হয় হাজু কৰি তোলা হয় স্কুলক আৰু যোনটো ক্লাছ 1ৰ ছাত্ৰ-ছাত্ৰীসকলক কাৰণে কৰা হয় আৰু 2025-26 বৰ্ষটো একাডেমিক ইয়াৰটো কৰা যাব আৰু ইয়াৰ পাৰপ'জ হ'ল যে শিক্ষকজনে নিশ্চিত কৰিব যে যিসকল ছাত্ৰ-ছাত্ৰী প্ৰথম শ্ৰেণীৰ কাৰণে আহিব যেতিয়া তেওঁলোকে প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰিব তেওঁলোকক যাতে এটা ৱাৰ্ম আৰু ৱেলকামিং এনভাইৰনমেণ্ট পৰিৱেশ দিয়া সম্ভৱপৰ হৈ উঠে আৰু এই গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বিদ্যালয়সমূহতো এই বিদ্যা প্ৰৱেশ আমি পাতিব লাগিব আৰু ইয়াক এটা ইন্টিগ্ৰেল পাৰ্ট অফ FLN আণ্ডাৰ নিপন অসম মিছনৰ অন্তৰ্গত বুলি গণ্য কৰা গৈছে আৰু এই প্ৰগ্ৰামটোৱে লিটাৰেসি ইনক্লুডিং প্ৰি লিটাৰেসি সাক্ষৰতা আৰু নিউমেৰেসি ইনক্লুডিং প্ৰি নিউমেৰেসি অৰ্থাৎ সাংখ্যিকতা দুইটাকে সামৰি ল'ব আৰু এক ডিজাইন কৰা হৈছে প্ৰথম 3 মাহৰ কাৰণে ক্লাছ 1ৰ প্ৰথম 3 মাহ অৰ্থাৎ এপ্ৰিল মে জুনৰ কাৰণে আৰু ইয়াক আমি ট্ৰানজেক্ট কৰোঁ যাতে একাডেমিক ক্যালেন্ডাৰ 2025-26ৰ একাডেমিক ক্যালেন্ডাৰ ইতিমধ্যে প্ৰকাশ পাইছে একাডেমিক ক্যালেন্ডাৰ মতে আৰু শিক্ষকসকলৰ হাতপুথি হিচাপে এটা প্লেনাৰ বুলি দিয়া হৈছে সেই প্লেনাৰ অনুসৰি আমি ইয়াক কাৰ্যকৰী কৰিম আৰু এই বিদ্যা প্ৰৱেশ কাৰ্যসূচীখিনি আমাৰ যেখিনি কি কম্পিটেন্সি আমাৰ প্ৰি স্কুল 3 অৰ্থাৎ যাক আমি কানন বুলি কওঁ প্ৰি প্ৰাইমেৰী যেখিনি কম্পিটেন্সি ছাত্ৰ-ছাত্ৰীসকলে অৰ্হতা পাব লাগে সেই অৰ্হতা আৰু যেখিনি লাৰ্নিং আউটকাম এচিভ কৰিব লাগে সেই লাৰ্নিং আউটকামখিনিৰ লগত সংগতি ৰাখি পেলাই বিদ্যা প্ৰৱেশ এক্টিভিটিখিনি প্ৰস্তুত কৰা হৈছে আৰু তাৰ লগতে 3টা ডেভেলপমেন্ট গোল আমি পাব লাগিব বিদ্যা প্ৰৱেশৰ জৰিয়তে গোল 1 হৈছে হেলথ এণ্ড ৱেলবিং গোল 2 হৈছে ইফেক্টিভ কমিউনিকেটৰ্ছ আৰু গোল 3 হৈছে ইনভলভ লাৰ্নাৰ্ছ গতিকে ইয়াৰ লগতে বিদ্যা প্ৰৱেশৰ পেকেজ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলৰ কাৰণে প্লেনাৰ ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আহি পাইছেহি আৰু এইবাৰ আমি এপ্ৰিলৰ প্ৰথমৰ পৰাই আমি ব্যৱহাৰ কৰিব পাৰিম এইবাৰ আমাৰ পলম হোৱা নাই ইতিমধ্যে বিদ্যালয়ৰ পৰ্যায়ত পাইছেহি আৰু এই যি প্লেনাৰ আছে আমি শিক্ষকসকলে প্লেনাৰটি সুন্দৰভাৱে পঢ়ি পেলাই আৰু যি ৱৰ্কবুক বা কাৰ্যপত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আহিছে তাক যাতে আমি প্ৰপাৰলি ইউজ কৰোঁ হেতু নিশ্চিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত কিছু সংখ্যক শিক্ষকক ষ্টেটৰ ফালৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বিদ্যা প্ৰৱেশৰ কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে টাইম টু টাইম প্ৰশিক্ষণ দিয়া হৈছে আৰু এটা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা লেটাৰ নাম্বাৰ এটা দিছে 8 জানুৱাৰী 2025 সেই লেটাৰ নাম্বাৰ মতে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰতো বিদ্যা প্ৰৱেশ ইমপ্লিমেন্টেশ্যনটো নিশ্চিত কৰিব জনোৱা হৈছে গতিকে ব্যক্তিগত খণ্ড বিদ্যালয়সমূহও বিদ্যা প্ৰৱেশ কাৰ্যসূচী বিদ্যালয়ত পালন কৰিব লাগিব আৰু এই প্ৰগ্ৰামটো এনচিয়ৰ কৰিবৰ কাৰণে গ্ৰেড 1 এপ্ৰিল টু জুন both গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কুলত যাতে এনচিয়ৰ হয় এটো নিশ্চিত কৰিব দিছে আৰু এই ক্ষেত্ৰত ডাইট BTC নৰ্মেল স্কুলছৰ যি টিচাৰ্ছ আছে DPOs DSCG BSCG মেম্বাৰ কনসালটেন্ট ডাটা এনালিসিস সকলোকে ইউজ কৰিবলৈ দিছে DMC সকলক যাতে সকলোকে ব্যৱহাৰ কৰি পেলাই এই প্ৰগ্ৰামটো সফল ৰূপায়ণ যাতে ডিস্ট্ৰিক্টত হয় আৰু এই মনিটৰিং কৰিবৰ কাৰণে দুটা ফৰমেট দিছে NXR 1 ফৰমেটটো হৈছে গভৰ্ণমেণ্ট স্কুলৰ কাৰণে আৰু NXR 2 ফৰমেটটো হৈছে প্ৰাইভেট স্কুলৰ কাৰণে আৰু এই ইমপ্লিমেন্টেশ্যন বিদ্যা প্ৰৱেশৰ কথা আমি DSCG BSCC আৰু মান্থলি যি ক্লাষ্টাৰ লেভেল অৰিয়েন্টেশ্যন হ'ব শিক্ষকৰ লগত তাত আমি আলোচনা কৰিব লাগিব আৰু যোন দুটা NXR 1 আৰু NXR 2 ফৰ্মৰ কথা কৈছে যিসকলে ভিজিট কৰিব যাব এই এপ্ৰিল মে জুনত সেই ভিজিটৰসকলে এই ফৰ্ম দুটাই ফিল আপ কৰিব আৰু জমা দিব লাগিব ইয়াতে এৰিয়া এক্টিভিটি ষ্টেটাছ নেম বা নাম্বাৰ আৰু ৰিমাৰ্কছৰ কথা উল্লেখ কৰিছে ক্লাষ্টাৰ স্কুল ইউডা স্কুলটো দিবলৈ কিমানজন শিক্ষক বিদ্যালয়ত আছে হেতু দিব লাগিব দা নাম্বাৰ অফ টিচাৰ্ছ প্ৰেজেন্ট অন দা ডে অফ ভিজিট হেতু দিব লাগিব দা নাম্বাৰ অফ চিলড্ৰেন ইন দা স্কুলত কিমান ছাত্ৰ-ছাত্ৰী আছে আৰু সেই দিনাখন ভিজিট কৰা দিনাখন কিমান প্ৰেজেন্ট আছে আৰু ক্লাছ 1ত কিমান চিলড্ৰেন আছে আৰু ভিজিট কৰা দিনাখন ক্লাছ 1ত কিমান প্ৰেজেন্ট আছিল আৰু নিপুণ অসমত ট্ৰেইন হোৱা টিচাৰ কিমান আছে
আৰু বিদ্যা প্ৰৱেশ বা কথা টিচাৰসকলে জানে নে নাজানে এই কথাটো ইয়াত মেনশ্যন কৰিব লাগিব আৰু বিদ্যা প্ৰৱেশ তেওঁলোকে এজ পাৰ প্লেনাৰ ইমপ্লিমেণ্ট কৰিছে নে নাই প্লেনাৰ মতে তেওঁলোকে শিক্ষকসকলে ইমপ্লিমেণ্ট কৰিছে নে নাই আৰু ৱৰ্কবুক কাৰ্যপত্ৰ বা বিদ্যা প্ৰৱেশৰ কাৰণে যি বিদ্যালয়ত আছে নে নাই প্ৰথম হেতু আৰু যদি আছে তেতিয়াহ'লে সেইখিনি ব্যৱহাৰ কৰিছে নে নাই ৱৰ্কবুক কাৰ্যপত্ৰবিলাক ব্যৱহাৰ কৰিছে নে নাই আৰু তলৰ অভাৰঅল ৰিমাৰ্কছ অফ ভিজিটৰ দি পেলাই ভিজিটৰে স্বাক্ষৰ কৰিব ডেট এণ্ড চিগনেচাৰ অফ দ্য ভিজিটৰ এইটো ফৰ্ম হৈছে গভৰ্ণমেণ্ট স্কুলৰ ক্ষেত্ৰত আৰু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰতো ফৰ্ম আছে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত ফৰ্মটোত সেই ওপৰৰ কথাখিনি একেই ইউডা স্কুল আৰু নাম্বাৰ অফ স্কুলৰ নাম তাৰপিছত নাম্বাৰ অফ টিচাৰ্ছ ইন দ্য স্কুল আৰু কিমান প্ৰেজেণ্ট আছে গ্ৰেড 1ত কিমান ছাত্ৰ ছাত্ৰী আছে আৰু ভিজিট কৰা দিনাখন কিমান প্ৰেজেণ্ট আছে আৰু শিক্ষকসকলে বিদ্যা প্ৰৱেশৰ কথা জানে নে নাজানে আৰু তেওঁলোকে কিবা ট্ৰেইনিং বা অৰিয়েণ্টেশ্যন বিদ্যা প্ৰৱেশ প্ৰগ্ৰামৰ ওপৰত পাইছে নেকি আৰু বিদ্যা প্ৰৱেশ প্ৰগ্ৰাম এপ্ৰিলৰ পৰা চলি আছে নেকি মানে ধৰি লওক মে' মাহত ভিজিট কৰিব গৈছে এপ্ৰিলৰ পৰাই চলি আছে নে নাই সেইটো নিশ্চিত ইয়াত উল্লেখ কৰিব লাগিব আৰু হোৱাট আৰ দ্য TLMs এণ্ড আদাৰ ৰিচোৰ্চেছ বিং ইউজড বাই দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট ৰিলেটেড টু বিদ্যা প্ৰৱেশ কি ধৰণৰ TLM বা অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰিছে শিক্ষকসকলে বিদ্যা প্ৰৱেশৰ ক্ষেত্ৰত যিহেতু এই প্ৰাইভেট স্কুলত প্লেনাৰ বা কাৰ্যপত্ৰ নাপাব গতিকে তেওঁলোকে কি ব্যৱহাৰ কৰিছে সেই কথাখিনি ইয়াত উল্লেখ কৰিব লাগিব অভাৰঅল ৰিমাৰ্কছটো দি পেলাই ডেট এণ্ড চিগনেচাৰ অফ দ্য ভিজিটৰ দিব লাগিব গতিকে আমি ব্যক্তিগত খণ্ড বিদ্যালয়খনো কিদৰে প্ৰস্তুত হ'ব লাগিব আৰু আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ কিদৰে প্ৰস্তুত হ'ব লাগিব বা কিদৰে আগবাঢ়িব লাগিব বিদ্যা প্ৰৱেশ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি নিশ্চয় গম পাইছোঁ ইয়াৰ পাছলৈ আৰু কিবা তথ্য আহিলে মই নিশ্চয় ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাইণ্ডলি ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ